হেল্ল' মোৰ মৰমৰ গাইজ, কি খবৰ? এয়া দেখিছে ৰাতিপুৱাই ব্ৰাছ লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এইফালে ভাত পানী খাই ওলালোঁ আৰু ক'লৈ যাওঁ কি কথা ভিডিঅ'টোত জনাই আছোঁ পিছত। আৰু এইফালে মায়ো ওলাই হ'ল আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব। তো এয়া ঘৰৰ পৰা আহিলোঁ আৰু আমি এয়া ৰখি আছোঁ বাটত 7:30 বাছখনৰ কাৰণে। ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এয়া আহি পেলাই আমি কঠীয়াতলি পালোহি। মানে আমি গৈ আছোঁ নগাঁও, পেহীৰ ঘৰত গৈ আছোঁ, লগতে হস্পিটালো গৈ আছোঁ। মানে মোৰ চকুৰ প্ৰব্লেম হৈছে, তো দেখুৱাবৰ কাৰণে হস্পিটাললৈ গৈ আছোঁ। এতিয়া আমি ডাইৰেক্ট যাম হস্পিটালত, তাৰ পাছত যাম পেহীহঁতৰ ঘৰত। দেখা পাইছেনে পৰিৱেশটো কিমান ধুনীয়া ৰাতিপুৱাৰ। আৰু এইফালে এয়া বানপানীও হৈছে, মানে বানপানী নিচিনাই হৈছে, দেখা পাইছে বৰষুণ পৰি আছে এইকেইদিন। আৰু পৰিৱেশটো দেখিবলৈ ইমানেই ধুনীয়া লাগিছে ৰাতিপুৱাৰ পৰিৱেশ। আৰু এয়া আমি পালোহি ডবকা, মানে এইটো ডবকা পাহাৰ। এইখিনি চবেই চিনি পায়, কিন্তু মই এই জেগাখিনি বহুতেই ভাল পাওঁ। এইয়া দেখিছেনে এইখিনি ডাৱৰখিনি কি ধুনীয়াকৈ দেখিবলৈ বহুত ধুনীয়া লাগিছে। জনম জনমলে তয়ে বুকুৰ আপোন জাননে, তয়ে মনৰ সপোন বুজনে। এইখিনি ওচৰৰ পৰা চাওক কি ধুনীয়া দেখিছে। আৰু ইয়াত ফটো চটো উঠিবলৈ বহুত ধুনীয়া হয় জেগাডোখৰ। তো ফাইনেলি গাইজ আমি বাছ ষ্টেণ্ড আহি পালোহি আৰু এয়া টমটমত উঠিছোঁ আৰু এতিয়া আমি ডাইৰেক্ট যাম হস্পিটেলত। আৰু এয়া হস্পিটেল আহি পালোহি। সন্মুখৰ দৃশ্য হস্পিটেলৰ, বহুত মানুহ আছে আৰু বহুত ডাঙৰ হয় এখন হস্পিটেল। আমাৰ লগত আহিছে পেহী ল'ৰাটো। এয়া দেখা পাইছে। আৰু আমি এইফালে যাম এতিয়া, 3 তলাৰ ওপৰত দেখুৱাম, ডক্তৰ তাত বহে। গাইজ ইমান অকোৱা পকোৱা ৰাস্তা, তা আমি যদি অকলে আহিলোঁ হয় গাইজ হেৰাই গ'লোহেঁতেন। আৰু সেইকাৰণে পেহী ল'ৰাটো আহিছে, এয়া দেখা পাইছে। তো ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে লাষ্টলৈকে চাই যাব, কাৰণ আপোনালোকক দেখুৱাম বুলিয়ে ভিডিঅ'টো বনাইছোঁ। তো এতিয়া ব'লক চাওঁ। সপোনে জনমে জনমে ৰাখিমে তোকে হিয়াৰে মাজতে, জীৱনে মৰণে হচিতে সপোনে থাকিমে তোৰে হিয়াৰে উমতে। ও মৰম দুটি মন দুয়োৰে, ও মৰম এটি হৈ ৰ'বনে, ও মৰম তই মই আমি। তো গাইজ এয়া হস্পিটেল চাফা কৰি আছে আৰু সঁচাকৈ হস্পিটেলখন বহুতেই চাফা। আৰু আপোনালোকে দেখা পাইছেই ন কিমান অকোৱা পকোৱা ৰাস্তা। আৰু এইফালে পেচেণ্ট ৰাখে, ইয়াত বেড আছে। আৰু এইফালে বোলে ডক্তৰ ইয়াত বহা নাই, তলতহে বহিছে, আকৌ তললৈ যাব লাগিব। আৰু ইমানবোৰ অকোৱা পকোৱা ৰাস্তাত আমি যদি অকলে আহিলোহেঁতেন গাইজ সঁচাকৈ হেৰাই গ'লোহেঁতেন। আৰু এইফালে জুনুকা আৰু জুনুকা লগৰটো আহিছে। গাইজ ই মোৰ ভাইটি হয়। আৰু এইফালে আহি পালোহি, ইহঁতি টিকেট কাটিছে আৰু এইফালে লিখা হৈ আছে। আৰু চকু দেখুৱাই কৰি আহিলোঁ। এইফালে আমাৰ ইয়াত পেহী
আৰু এইখন পেহীহঁতৰ ফাৰ্মাচীখন আৰু এইফালে জুনুকা আৰু এইখন সন্মুখৰখিনি ৰাস্তাৰ সন্মুখতে ফাৰ্মাচীখন আছে আৰু এইফালে মা বহি আছে লগতে গাইজ এইখন হৈছে ফাৰ্মাচী টিকেট আহিলোঁ এতিয়া হোটেলত কিবা এটা খাম বুলি পেহীয়ে ক'লে কিবা এটা খাই লৈগৈ কাৰণ ৰাতিপুৱাই খাই অহা তো ভোক লাগিছে সেইকাৰণে খাই কৰি ল'লোঁ লৈ পেলাই আহি আছোঁ এইফালে চাওকচোন পৰিৱেশটো কিমান ধুনীয়া লাগিছে এইফালে মানুহে খেতি কৰিব পৰা নাইকিয়া পানীৰ কাৰণে আৰু এইখিনি ৰাতি বৰষুণ পৰিয়ে আছে এনেকৈ পানী হৈছে আৰু তো দেখা পাইছে কিমান ধুনীয়া দেখিবলৈ তো টাউনৰ পৰা পেহীহঁতৰ ঘৰলৈ প্ৰায় 1 কিলোমিটাৰমান হ'ব চাগে তো আমি এতিয়া গাঁৱৰ মাজত সোমাইছোঁ এইয়া দেখিছে ঘৰ দুৱাৰবোৰ তো এইফালে গৈ তিনিআলি এটা পাম তো চাই থাকক ভিডিঅ'টো এয়া তিনিআলি পালোহি এই তিনিআলিটোৰ ৰাস্তাৰে এইফালে সোমাই গৈ এখন গাঁও পাম আৰু এয়া ঘৰ দুৱাৰবোৰ দেখিছে কিমান ধুনীয়া তো আগত আৰু এটা তিনিআলি আছে এইয়া এইফালে আহিলোঁ আৰু বেছি দূৰ নাই আৰু অলপ গ'লেই পাম তো ভিডিঅ'টো ইমানখিনি চালেই যেতিয়া আৰু শেষলৈকে চাব বুলি আশা কৰিলোঁ তো আগত গৈ দেখুৱাই আছোঁ বাকীখিনি তো গাইজ ফাইনেলি আমি আহি পাই গ'লোহি আৰু এইফালে পেহীহঁতৰ ঘৰটো আৰু এইফালে বেগবোৰ নমোৱা হৈছে আৰু ইয়াত বান্দৰ বহুত খাওঁতে শুওঁতে খালি বান্দৰৰ কাৰণে একোৱেই নাথাকে গাইজ আৰু এইফালে আমাৰ পেহীহঁত মা আৰু এইফালে দেখিছেনে এইটো বান্দৰ এনেকেই ওলাই থাকে বান্দৰ তো গাইজ আমি কাপোৰ কানি সলোৱাই নাই কাপোৰ কানি সলাই কৰি ভিডিঅ'টোৰ পিছত দেখুৱাই আছোঁ আপোনালোকে চাই থাকিব A few moments later. গাইজ এইফালে চাউল তিওৱা হৈ আছে পোলাও বনাবৰ কাৰণে আৰু এইফালে জুনুকা আৰু মই বহিছোঁ মাহঁত পিছত বহিব আৰু ভিডিঅ'টো ইয়াৰ ৰাতি আৰম্ভ কৰিছোঁ ৰাতি হৈ গ'ল বনাওঁতে আৰু এইফালে কিবা কিবি দিছে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অন্য এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই